আমাৰ সেই কিছুমান স্কুলীয়া ল'ৰা তেওঁলোকে তাৰমানে এনেই মানে ফুৰিব আহিছিল ইফালে এই জংঘলৰ পিনে আহোঁতে মানে অকস্মাত দেখা পালে যে সেই মানে গছডালত তেওঁলোক মানে ভালুকটোই এনেকৈ মানে খাৰা হৈ আছে। তাৰপিছত তেওঁলোকে মানে সৰু সৰু বাচ্চা না তেওঁলোকে দেখি কিন্তু চিনি পাইছে সিহঁতে যে এই ভালুক হয় এইটো সেই বুলি কৈ সিহঁতে মানে দৌৰ দৌৰ বুলি কৈ গোটেইবিলাকে দৌৰি যায় কিনে তাৰমানে গাঁৱত কথাটো ক'লে সিহঁতে কোৱাৰ পিছত কিন্তু তথাপি কথাখিনি আমাৰ বিশ্বাস তেনেকৈ হোৱা নাছিল যে সৰু ল'ৰা কি বা দেখিলে কি বা নেদেখিলে। তাৰপিছত আকৌ আজি গম পালোঁ আজি তাৰমানে সেই মুছলিম সম্প্ৰদায়ৰ কিছুমান মানুহ তাৰমানে মাছ মাৰিবলৈ আহোঁতে তেওঁলোকে বোলে আকৌ নদী পাৰত তাৰমানে বস্তুটো মানে প্ৰত্যক্ষ কৰিছে। আজি বন বিভাগ খবৰ দিয়া হৈছে, তেওঁলোক আহিছে, আহি এতিয়া বৰ্তমান তেওঁলোকে মানে বিচাৰ খোচাৰ কৰি আছে। কিবা সংসত্ৰ পাইছেনে? নাই পোৱা, বৰ্তমানলৈকে নাই পোৱা। কিন্তু এতিয়া বস্তুটো নোপোৱালৈকে কিন্তু আমি ধৰক এই আলিয়া বনগাঁওবাসীৰ কাৰণে এটা মানে সন্ত্ৰাসৰ সৃষ্টি হৈ থাকিব এতিয়া আমাৰ মাজত।